নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো বিশ্বাসী বন্ধু নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজিৰ কোৱেশ্চন পেপাৰখন বহুত ইম্পৰ্টেণ্ট কাৰণ আজি কোৱেশ্চন পেপাৰখনত আপোনালোকে মিক্সিং কোৱেশ্চন দেখা পাব বিভিন্ন ধৰণৰ এক্সামত অহা গতিকে পেপাৰখন ভালকে আপোনালোকে এটেন্ড কৰিব হেকলৈকে ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেন্ট চাই গ'লে আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব অকচন আজি প্ৰথম কোৱেশ্চনটো চাওঁ আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে পৰম্পৰাগত অসমীয়া নৃত্যৰ ৰূপ কি হোৱাট ইজ দ্য ট্ৰেডিশনেল আছামিজ ডেন্স ফৰ্ম আমি সকলোৱে জানো অসমৰ ডেন্স ফৰ্মটো কি শুদ্ধ অৰ্থটো ক'ব লাগে শুদ্ধটো মই নকলে আপোনাৰ সকলোকে জানে আমি অসমীয়া হিচাপে গৌৰৱ কৰো বিহু আমাৰ হৈছে পৰম্পৰাগত অসমীয়া নৃত্যৰ ৰূপ গতিকে মনত থাকিব নেক্সট কোৱেশ্চন নম্বৰ 2 কোনখন নদীক অসমৰ জীৱন ৰেখা বুলি গণ্য কৰা হয় হুইচ ৰিভাৰ ইজ কনসিডাৰ্ড দ্য লাইফলাইন অফ আসাম কোনখন নদীক অসমৰ জীৱন ৰেখা বুলি কোৱা হয় বহুতে হয়তো জানে শুদ্ধটো কমেন্ট কৰক আমাৰ ব্ৰহ্মপুত্ৰ নদীখনক অসমৰ জীৱন ৰেখা বুলি কোৱা হয় অপচন বি ইজ ৰাইট আনসাৰ কোনখন ব্ৰহ্মপুত্ৰ নদীখন কোৱেশ্চন নম্বৰ 3 বিহু উৎসৱত পুৰুষৰ পৰম্পৰাগত সাজ পোছাক কি হোৱাট ইজ দ্য ট্ৰেডিশনেল এটায়াৰ ফৰ মেন ডিউৰিং বিহু ফেষ্টিভেল শুদ্ধটো হৈছে ধুতি কুৰ্তা অপচন এ ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 4 গুণগত মানৰ বাবে পৰিচিত পৰম্পৰাগত অসমীয়া ৰেশমক কি বুলি কোৱা হয় দ্য ট্ৰেডিশনেল আছামিজ সিল্ক নোন ফৰ ইটস কোৱালিটি ইটস কল্ড কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হৈছে মুগা অপচন সি ইজ ৰাইট আনসাৰ মুগাক গুণগত মানৰ বাবে পৰিচিত পৰম্পৰাগত অসমীয়া ৰেশম বুলি কোৱা হয় Question number 5 কেবা শতিকা জুৰি অসমত শাসন কৰা আহোম বংশৰ উৎপত্তি কোন অঞ্চলৰ পৰা হৈছিল The Ahom dynasty which ruled Assam for several centuries originate from which region Questionটো আকবাৰ কৈছো অসমৰ শাসক কৰা আহোম বংশৰ উৎপত্তি কোন অঞ্চলৰ পৰা হৈছিল শুদ্ধটো হৈছে অপচন এ টিবেট ওকে অপচন এ ইজ ৰাইট আনসাৰ টিবেট হৈছে অসমৰ শাসন কৰা আহোম বংশৰ উৎপত্তি কৰা অঞ্চল কোৱেশ্চন নম্বৰ 6 কোনটো উৎসৱত অসমীয়া নৱবৰ্ষ উদযাপন কৰা হয় হুইচ ফেষ্টিভেল মাৰ্কস দ্য আছামিজ নিউ ইয়াৰ শুদ্ধটো হৈছে বিহু ওকে অপচন সি ইজ ৰাইট আনসাৰ বিহু উৎসৱক অসমীয়া নৱবৰ্ষৰ উদযাপন কৰা হয় গতিকে বিহু উৎসৱত কোৱেশ্চন নম্বৰ 7 পৰম্পৰাগত অসমীয়া নাও দৌৰক এই নামেৰে জনা যায় বা কি নামেৰে জনা যায় নাও দৌৰক The traditional Assamese boat race is known as আপোনালোকে সকলোৱে জানে যে পৰম্পৰাগত অসমীয়া যি নাও ৰেচ কৰা হয় নাও দৌৰ এই নাও দৌৰক কি বুলি কোৱা হয় ৰিগেটা অপচন এ ইজ ৰাইট আনসাৰ ৰিগেটা বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 8 বিহুত বনোৱা পৰম্পৰাগত অসমীয়া মিঠাই কি হোৱাট ইজ দ্য ট্ৰেডিশনেল আছামিজ সুইট ডিশ মেড ডিউৰিং বিহু বিহুত কি বনোৱা হয় আমি সকলোৱে জানো পিঠা ওকে হয়নে অপচন সি ইজ ৰাইট আনসাৰ পিঠা কোৱেশ্চন নম্বৰ 9 অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য এশিঙীয়া গড়ৰ বাবে বিখ্যাত আমি সকলোৱে জানো হুইচ ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ আসাম is famous for one horn rhinoceros সকলোৱে জানো নকলে হ'ব কাজিৰঙাৰ নেশনাল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক কি কোৱা হয় কিহৰ বাবে বিখ্যাত এশিঙীয়া গড়ৰ বাবে বিখ্যাত কোৱেশ্চন নম্বৰ 10 পৰম্পৰাগত অসমীয়া লিপিৰ নাম কি The traditional Assamese script is known as পৰম্পৰাগত অসমীয়া লিপিৰ নাম হৈছে আছামিজ ওকে নেক্সট কোৱেশ্চন নম্বৰ 11 কোনটো নৃত্যৰ ৰূপ অসমৰ চাহ বাগিচাৰ লগত জড়িত হুইচ ডেন্স ফৰ্ম ইজ এছ'চিয়েটেড উইথ দ্য টি গাৰ্ডেনছ অফ আছাম সকলোৱে জানো ঝুমুৰ নৃত্যটো আমাৰ চাহ বাগিচাৰ লগত জড়িত ওকে কোৱেশ্চন নম্বৰ 12 বিখ্যাত অসমীয়া উৎসৱ আলি আই লিগাঙৰ সম্পৰ্ক কিহৰ লগত আছে The famous Assamese festival Ali Ai Ligang is related to Ali Ai Ligang কিহৰ লগত জড়িত ইয়াৰ ভিতৰত
ক্ষুদ্ৰটো হৈছে অপশ্যন এ হাৰ্ভেষ্টিঙৰ লগত জড়িত আলি আই লৃগাং ওকে কুৱেশ্যন নম্বৰ 13 জটিল ডিজাইনৰ বাবে পৰিচিত পৰম্পৰাগত অসমীয়া গহনাক কি বুলি কোৱা হয় The traditional Assamese jewelry known for its intricate designs is called ক্ষুদ্ৰটো হৈছে আসাম লেক বুলি কোৱা হয় অপশ্যন সি ইজ ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 14 মাজুলীত পালন কৰা পৰম্পৰাগত নাও দৌৰ উৎসৱৰ নাম কি The traditional boat race festival celebrated in Majuli is called only মাজুলীত যি নাও দৌৰ প্ৰতিযোগিতা পালন কৰা হয় বা উৎসৱ পালন কৰা হয় সেই উৎসৱটোৰ নাম কি সকলোৱে জানো সেই উৎসৱটোৰ নাম হৈছে নমামি ব্ৰহ্মপুত্ৰ ওকে অপশ্যন সি ইজ ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 15 অসমৰ কোনটো ঐতিহাসিক স্থান আহোম স্থাপত্যৰ বাবে জনাজাত হুইচ হিষ্টৰিকেল সাইট ইন আসাম ইজ নোন ফৰ ইটস আহোম আৰ্কিটেকচাৰ ৰংঘৰ হৈছে ঐতিহাসিক স্থান আহোম স্থাপত্যৰ বাবে জনাজাত গতিকে অপশ্যন বি ইজ ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 16 পৰম্পৰাগত অসমীয়া মুখা নৃত্যক কি বুলি কোৱা হয় The traditional Assamese mask dance is called শুদ্ধটো হৈছে ওজাপালি পৰম্পৰাগত অসমীয়া মুখা নৃত্যক কি বুলি কোৱা হয় এই এনসাৰটো অকণমান কনফিউজন হৈছে যিসকলে শুদ্ধটো কমেণ্ট কৰে মই তেওঁলোকৰ নাম্বাৰ অন্যটা ভিডিঅ'ত ল'ম ইয়াৰে কোনটো শুদ্ধ আপোনালোকে মোক কমেণ্ট কৰক ইয়াৰে শুদ্ধ কোনটো অংকীয়া নাট সত্ৰীয়া বিহু ওজাপালি পৰম্পৰাগত অসমীয়া কোনটো অসমীয়া পৰম্পৰাগত নৃত্যত মুখা ব্যৱহাৰ কৰা হয় কুৱেশ্যন নম্বৰ 17 পৰম্পৰাগত অসমীয়া ৰাইচ বিয়াৰক কি বুলি কোৱা হয় What is the traditional Assamese rice beer called সকলোৱে জানো এইটো নকলে হ'ব আপং অসমৰ ৰাইচ বিয়াৰ কি বুলি কোৱা আপং বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 18 পৰম্পৰাগত অসমীয়া প্লেটত বিভিন্ন ধৰণৰ কি পোৱা যায় The traditional Assamese plate included a variety of কিহৰ ভেৰাইটি আছে ফিছ ডিছ ওকে অসমত বিভিন্ন ধৰণৰ মাছৰ প্লেটৰ বিভিন্ন ধৰণ আছে কুৱেশ্যন নম্বৰ 19 অসমত বছৰি কোনটো সাহিত্য উৎসৱ পালন কৰা হয় Which literary festival is celebrated annually in Assam শুদ্ধটো হৈছে ব্ৰহ্মপুত্ৰ লিটাৰী ফেষ্টিভেল অপশ্যন সি ইজ ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 20 নৱ বৈষ্ণৱ আন্দোলনৰ লগত জড়িত বিখ্যাত অসমীয়া ঐতিহাসিক ব্যক্তি আৰু সাধুজন কোন The famous Assamese historical figure and saint associated with the new Vaishnavita movement is শুদ্ধটো হৈছে অপশ্যন এ শংকৰদেৱ অপশ্যন এ ইজ ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 21 চাহ জনজাতিসকলৰ পৰম্পৰাগত অসমীয়া লোকনৃত্যক কি বুলি জনা যায় The traditional Assamese folk dance of the Tea tribes is known as অপশ্যন বি ইজ ৰাইট আনসাৰ ঝুমুৰ ওকে নেক্সট কুৱেশ্যন নম্বৰ 22 কোনটো পৰম্পৰাগত অসমীয়া উৎসৱত চপোৱাৰ বতৰ শেষ হয় Which traditional Assamese festival marks the end of the harvesting season কুৱেশ্যনটো আকৌ এবাৰ কৈছো কোনটো পৰম্পৰাগত অসমীয়া উৎসৱত চপোৱাৰ বতৰ শেষ হয় শুদ্ধটো হৈছে কঙালী বিহু বা কাতি বিহুৰ অসমীয়া উৎসৱৰ চপোৱা বতৰ শেষ হয় কুৱেশ্যন নম্বৰ 23 হাতেৰে বোৱা ৰেচমৰ বস্ত্ৰশিল্পৰ পৰম্পৰাগত অসমীয়া শিল্প কি বুলি জনা যায় The traditional Assamese art of hand woven silk textile is known as অপশ্যন ডি ইজ ৰাইট আনসাৰ আসাম সিল্ক বুলি জনা যায় কুৱেশ্যন নম্বৰ 24 পৰম্পৰাগত অসমীয়া বাদ্য বৰগীত কোন ধৰ্মীয় পৰম্পৰাৰ লগত জড়িত The traditional Assamese instrument বৰগীত is associated with which religious traditions সকলোৱে জানো বৰগীত কিহৰ লগত জড়িত অপশ্যন এ ইজ ৰাইট আনসাৰ হিন্দুজিমৰ লগত জড়িত অপশ্যন এ ইজ ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 25
অসমত ভগৱান শ্ৰীকৃষ্ণৰ পূজাৰ লগত কোন নৃত্যৰ সম্পৰ্ক আছে হুইচ ডেন্স ফ্ৰম ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ লৰ্ড কৃষ্ণ ইন আছাম শুদ্ধটো হৈছে অপশ্যন বি সত্ৰীয়া ওকে সত্ৰীয়া যি নৃত্য সেই নৃত্যৰ লগত শ্ৰীকৃষ্ণ পূজাৰ লগত সম্পৰ্ক আছে কুৱেশ্যন নম্বৰ 26 একাংক নাটকৰ এক প্ৰকাৰৰ জৰিয়তে গল্প কোৱাৰ পৰম্পৰাগত অসমীয়া কলাক কি নামেৰে জনা যায় দ্য ট্ৰেডিশ্যনেল আছামিজ আৰ্ট অফ ষ্টৰী টেলিং from one act play is known as option D is the right answer অংকীয়া নাট কি বুলি জনা যায় অংকীয়া নাট বুলি জনা যায় question number 27 উৎসৱৰ সময়ত ব্যৱহাৰ কৰা পৰম্পৰাগত অসমীয়া মাটিৰ দীপক কি বুলি কোৱা হয় the traditional Assamese earthen lamps used during festivals are called কুদৰটো হৈছে অপশ্যন সি আকাশ বন্তি ওকে নেক্সট কোৱেশ্চন নম্বৰ 28 হুইচ এনচিয়েন্ট আছামিজ কিংডম was known for its strong navy and military under লাচিত বৰফুকন কোনটো কিংডম আছিল যাৰ ষ্ট্ৰং নেভি আৰু মিলিটাৰী আছিল শুদ্ধটো হৈছে আহোম কিংডম অপশ্যন এ আছে ৰাইট আনসাৰ আহোম কিংডম ওকে আহোম সাম্ৰাজ্য কোৱেশ্চন নম্বৰ 29 অসমীয়া পৰম্পৰাগত পোহৰৰ উৎসৱক কি নামেৰে জনা যায় দ্য ট্ৰেডিশ্যনেল আছামিজ ফেষ্টিভেল অফ লাইট ইজ ন'ন এজ কি বুলি জনা যায় দিৱালী অপশ্যন এ আছে ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 30 হাতেৰে ৰং কৰা কাপোৰৰ পৰম্পৰাগত অসমীয়া শিল্পকলা নামেৰে কি নামেৰে জনা যায় দ্য ট্ৰেডিশ্যনেল আছামিজ আৰ্ট অফ হেণ্ড প্লেনেট ক্লথ ইজ ন'ন এজ হাতেৰে ৰং কৰা কাপোৰৰ পৰম্পৰাগত অসমীয়া শিল্পকলাক গামোচা নামেৰে জনা যায় অপশ্যন বি আছে ৰাইট আনসাৰ তো বন্ধুসকল এয়া আছিলে যি মোৰ 30টা কোৱেশ্চন যি আপোনালোকে বহুতে হয়তো কিছুমানে জানে কিছুমানে নাজানে যিসকলৰ নাজানে তেওঁলোকৰ কাৰণে বহুত উপকৃত হ'ব যদিহে ভিডিঅ'টো শ্বেয়াৰ কৰে ভিডিঅ'টো চাই কেনে বোলে জনাবলৈ নাপাব যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আমাৰ বিচাৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম